এই ভিডিঅ'টোত আমি আলোচনা কৰিম ফুল কোঁৱৰৰ গীতৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি সো এতিয়া আমাক প্ৰথম প্ৰশ্নটো দিছে গীতটো লগে ভাগে গাও আৰু আবৃত্তি কৰো আহা সো এইকিটা আমাক প্ৰয়োজন নাই সো এতিয়া আমি 3 নম্বৰৰ পৰা কৰিম যে 3 নম্বৰটো দিছে যে আমাক দিছে শব্দ কেইটামান দিয়া আছে আৰু এই শব্দখিনি অৰ্থখিনি পাঠখিলাত দিয়া আছে কৈছে সো পাঠখিলাৰ পৰা চাই কেনে আমি লিখিব লাগে সো প্ৰথম শব্দটো আমাক দিছে টিপা সো টিপা অৰ্থটো আমি লিখিম যে আঙুলি বা হাতেৰে মৰা চেপা তাৰ পিছত দিছে হালটো আমি লিখিম যে এমুৰ জুঙা চুটি খুটি ইয়াৰ পিছত আমাক দিছে চলিটো আমি লিখিম যে সাচি এৰুৱা পাতল কাঠ তাৰ পিছত দিছে হুল মানে হৈছে জুঙা অস্ত্ৰ তাৰ পিছত দিছে দখা মানে হৈছে ভাগ্য বা অৱস্থা তাৰ পিছত আমাক দিছে হখা মানে হৈছে হংস তাৰ পিছত একেবাৰে লাষ্টটো দিছে তমস্কাৰ মানে হৈছে পৰিপাটি সো ইয়াৰ পিছত আমাক দিছে উত্তৰ দিয়া সো কোৱেশ্চন আনসাৰখিনি দিছে সো এতিয়া কোৱেশ্চন আনসাৰৰ প্ৰথম প্ৰশ্নটো দিছে যে ফুল কোঁৱৰে উঠি উৰি যোৱা ঘোঁৰাটো কিহৰ আছিল সো উত্তৰটো আমি লিখিম যে ফুল কোঁৱৰে উঠি উৰি যোৱা ঘোঁৰাটো কাঠৰ আছিল ইয়াৰ পিছত আমাক খ নম্বৰটো দিছে যে ঘোঁৰাত উঠি গৈ ফুল কোঁৱৰে ক'ত পৰিছিল সো উত্তৰটো আমি লিখিম যে ঘোঁৰাত উঠি গৈ ফুল কোঁৱৰ মালিনী বাৰীত পৰিছিল ইয়াৰ পিছত আমাক গ নম্বৰটো দিছে যে ফুল কোঁৱৰে ছমাহৰ বাট এদিনতে কেনেকৈ পালে সো উত্তৰটো আমি লিখিম যে ফুল কোঁৱৰে ছমাহৰ বাট এদিনতে ঘোঁৰাত উঠি পালে ইয়াৰ পিছত আমাক ঘ নম্বৰটো দিছে যে ফুলনিখনৰ ফুলবোৰ কোনে ফুলালে সো উত্তৰটো আমি লিখিম যে ফুলনিখনৰ ফুলবোৰ ফুল কোঁৱৰে ফুলালে সো ইয়াৰ পিছৰ প্ৰশ্নখিনি দিছে যে বুজাই লিখা প্ৰথম প্ৰশ্নটোত কৈছে যে ই বোলে মালিনী হি বোলে মালিনী তোৰ দশা ভাল হল সো ইয়াত মানে মেইন প্ৰশ্নটোত কৈছে যে গীত ফাকিত মালিনী কাক বোলা হৈছে মালিনী দশা কিয় ভাল হোৱা বুলি কৈছে সো টোটেল দুটা প্ৰশ্ন একেলগতে দিছে সো আমি উত্তৰটোত লিখিম যে গীত ফাকিত বাগিচাখনৰ গৰাকীক মালিনী বোলা হৈছে তাৰ পিছত সেকেন্ড পাৰ্টটো আনসাৰটো লিখিম যে 12 বছৰীয়া শুকান ফুলৰ বাৰী ফুলি তমস্কাৰ হোৱাৰ বাবে মালিনী দশা ভাল হোৱা বুলি কৈছে সো এইটোৱে হৈ গ'ল কটোৰ আনসাৰটো তাৰ পিছত আমাক খটোত দিছে যে ফুল কোঁৱৰৰ হাতৰ পৰশত ফুলনি বাৰীখন কেনেদৰে তমস্কাৰ হৈছিল সো উত্তৰটোত আমি লিখিম যে কাঠৰ ঘোঁৰাত আহি মালিনী বাৰীত পৰা ফুল কোঁৱৰে প্ৰথমে শুকাই পৰি থকা ফুলত ভৰিৰে টিপা মাৰোতে ফুলবোৰে হিপা মেলিব ধৰিলে ইয়াৰ পিছত লিখিম যে মুখেৰে হংস বজাওতে পোখা মেলিলে হলা মাৰোতে ডাল মেলিলে আৰু চালি মাৰোতে কলি পেলালে আৰু অৱশেষত হুল মাৰোতে ফুলবোৰ ফুলি উঠিল আৰু ফুলনি বাৰীখন তমস্কাৰ হল সো ইয়াৰ পিছত আমাক গ নম্বৰটো দিছে যে হিপা ধৰাৰ পৰা কি স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল সো উত্তৰটোত আমি লিখিম যে প্ৰথম স্তৰত হিপা ধৰিছিল তৃতীয় স্তৰত পোখা ধৰিছিল তৃতীয় স্তৰত ডাল মেলিছিল চতুৰ্থ স্তৰত কলি পেলাইছিল পঞ্চম স্তৰত ফুল ফুলিছিল এনেদৰে এটা স্তৰৰ পাছত আনটো স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল সো এইটো হৈ গ'ল গটোৰ আনসাৰটো সো ইয়াৰ পিছত আমাক ঘ নম্বৰটো দিছে যে 12 বছৰীয়া শুকান ফুলৰ বাৰীখন কেনেদৰে হলনি হল সো ইয়াৰ উত্তৰটো আমি লিখিম যে 12 বছৰীয়া শুকান ফুলৰ বাৰীখনত কাঠৰ পক্ষী ঘোঁৰাত ফুল কোঁৱৰ আহি শুকান হৈ পৰি থকা ফুলবোৰক নিজৰ স্পৰ্শৰে তমস্কাৰ কৰি তোলে এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাহৰিবা সো ইয়াৰ পিছত আমাক দিছে ক অংশৰ লগত খ অংশ মিলোৱা সো এইখিনি তোমালোকে ক অংশ খ অংশ চাই কেনে মিলাই ল'বা সো ইয়াৰ পিছত আমাক ভাষা অধ্যয়নৰ খ পাৰ্টটোত দিছে যে প্ৰথমটো আমাৰ প্ৰয়োজন নাই ইমান তাৰপিছত সেকেন্ডটো আমাক দিছে শুদ্ধ শব্দ বহুৱাই তল বাক্য সম্পূৰ্ণ কৰা সো প্ৰথমটোত আমাক দুটা শব্দ দিয়া আছিলে হি আৰু মই সো খালী ঠাইত হ'ব মই সদায় স্কুললৈ যাওঁ তাৰ পিছত খটোত আমাক দিছে ৰতনে সদায় ফুটবল খেলে ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে গোলাপ ফুলপাহি টিকটিকিয়া ৰঙা সো এই তিনিটা হৈ গ'ল ইয়াৰ শুদ্ধকেইটা সো ইয়াৰ পিছত আমাক দিছিলে জানো আহা এইখিনি আমাৰ ইমান প্ৰয়োজন নাই তাৰ পিছত আমাক দিছে তল
গীত ফাঁকিৰ পৰা বিশেষ্য পদ বাছি উলিওৱা বিশেষ্য পদ মানে হৈছে যিবোৰ নাম বুজোৱা পদক আমি বিশেষ্য পদ বুলি কওঁ যেনেকৈ ধৰি লোৱা তোমাক ৰাম ৰহিম এইবোৰ নাম যোনবোৰ আছে সেইবোৰ হৈছে বিশেষ্য পদ বা ফুলৰ নাম যদি দিয়া থাকে সেই ফুলৰ নামখিনিও বিশেষ্য পদতে পৰে মানে মুঠতে নাম বুজোৱা সকলো পদকে আমি বিশেষ্য পদ বুলি কওঁ সো ইয়াত আমাক দিছে কাঠৰ পক্ষী ঘোঁৰা এইটো এটা নাম হয় সেইটো কাৰণে হৈ গ'ল এইটো বিশেষ্য তাৰপিছত দিছে মালিনীটো হৈছে বিশেষ্য তাৰপিছত ফুল কোঁৱৰ বুলি দিছে সেই ফুল কোঁৱৰটো বিশেষ্য হৈ গ'ল নাম বুজালে তাৰপিছত তগৰ এইকেইটা তোমালোকে আৰু যদি ইয়াত চোৱা যোনকেইটা নাম পোৱা সেইকেইটা আমি বিশেষ্য পদ বুলি কৈ দিম সো এইকেইটাই আমি পালোঁ আৰু তোমালোকে যদি ইয়াৰ পৰা আৰু বিচাৰি পোৱা লিখি দিব পাৰা ইয়াৰ পিছত আমাক একেবাৰে লাষ্টৰ প্ৰশ্ন এটা আছে ইম্পৰ্টেণ্ট সেইটোৱে চাই লোৱা সো সেইটোৱে লাষ্ট হয় সো অংশ এবিধ মুখেৰে বজোৱা বাদ্য মুখেৰে আৰু কি বাদ্য বজাব পাৰি সো উত্তৰটোত আমি লিখিম যে শংখ এবিধ মুখেৰে বজোৱা বাদ্য মুখেৰে আৰু বাঁহী পেঁপা সুতুলি আদি বিভিন্ন বাদ্য বজাব পাৰি সো এইকেইটা আছিলে টোটেল কুৱেশ্যন আনচাৰখিনি